মুখ্যমন্ত্ৰীৰ মিয়া বিতৰ্ক দুটা কাৰ্টুনক লৈ বিতৰ্ক অসমত কাৰ্টুন চুৰ ওলাইছে কাৰ্টুন চুৰিৰ অভিযোগ উঠিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ইপিনে কাৰ্টুন ছপা কৰাৰ অভিযোগত সিল কৰি দিয়া হৈছে গণেশগুৰিৰ এটা প্ৰিণ্টিং প্ৰেছ সাংবাদিক জমছেৰ আলী পুৱাতে আটক কৰি প্ৰায় 12 ঘণ্টা ধৰি দিছপুৰ থানাতে ৰখা হ'ল ৰাজ্যৰ মিয়া সম্প্ৰদায়ৰ মানুহখিনিক লৈ বিগত প্ৰায় 10 দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি থকা চৰ্চা আছিল লক্ষণীয় বিধানসভাৰ শেহতীয়া শৰৎকালীন অধিৱেশনত মুখ্যমন্ত্ৰীৰ মিয়া চৰ্চাই চৰম ৰূপ পালে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল সদনত মুখ্যমন্ত্ৰীৰ এই আক্ৰমণাত্মক স্থিতিৰ পিছতেই 28 আগষ্টত কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ ব্যংগ মিয়া ও মিয়া বৈতৰণী পাৰ কৰাই নিয়া জনপ্ৰিয় কাৰ্টুনিষ্ট নিতুপৰ্ণৰ এই ব্যংগক লৈ চৰ্চা হ'ল এই সময়ত জিএমচি চিকিৎসাধীন হৈ থকা বাবে বিধানসভা অধিৱেশনৰ পৰা আঁতৰি আছিল সদনৰ বাহিৰত দৈনিক ব্যতিক্ৰমী প্ৰতিবাদেৰে চৰ্চালৈ অহা বিধায়ক অখিল গগৈ অধিৱেশনৰ পৰা আঁতৰি থকা বাবে চৰ্চা হ'ব পৰা প্ৰতিবাদ কৰিব পৰা নাছিল বিধায়কজনে গোৱালপাৰাৰ কাৰ্টুনিষ্ট অমল মেধি 29 আগষ্টত এটা কাৰ্টুন অকাৰ ঠিকা দিয়ে অখিল গগৈয়ে 29 আগষ্টৰ মাজনিশা অখিলে কোৱা ধৰণে কাৰ্টুন আঁকি হোৱাটছএপ কৰে অমল মেধিয়ে এয়া অমল মেধিয়ে অঁকা কাৰ্টুন কনচেপ্টটো তেওঁলোকে দিছে এটা কনচেপ্ট দিছে যে বস্তুটো এনেকৈ ধৰণৰ হ'ব লাগিব কাৰ্টুনখন আপুনি কৰি দিব লিখাখিনি আমি ঠিক কৰি ল'ম তেনেকৈ কৈছে আৰু মই সাধাৰণতে বেলেগে কিবা কনচেপ্ট দিব তাৰে আধাৰত মই ছবি আঁকিম বা কাৰ্টুন আঁকিম মই আচলতে নকৰোঁ এইটো কাম আমি কাৰ্টুনিষ্টবিলাকে নিজে চিন্তা কৰি নিজে হেৰি কৰোঁ তাৰমানে কালি ইমাৰ্জেঞ্চি আৰু মানুহজন মোৰ চিনাকি ইমাৰ্জেঞ্চি হোৱাৰ কাৰণে মই ৰাতি 12 বজাত মই ছবিখন আঁকি দিলোঁ তাৰমানে 30 আগষ্টৰ পুৱা এই কাৰ্টুনে ছপা কৰি জিএমচি ইথৰ বিচনাত প্ৰতিবাদ কৰাৰ পৰিকল্পনা কৰিছিল অখিল গগৈয়ে কাৰ্টুন অকায়নাৰ পৰা প্ৰিণ্ট কৰি দিয়ালৈ সমগ্ৰ কামৰ দায়িত্ব লৈছিল সাংবাদিক জমছেৰ আলীয়ে ভবামতে কামটো নহ'ল গণেশগুৰিৰ পৰা 30 আগষ্টৰ পুৱাই জমছেৰ আলীক আটক কৰিলে দিছপুৰ আৰক্ষীয়ে কাৰ্টুন ছপা কৰা প্ৰেছটো সিল কৰি দিয়া হ'ল ছপা কাৰ্টুন নাপাই অমল মেধিয়ে আঁকি দিয়া কাৰ্টুনটো ফেচবুকত দি ক্ষোভ অখিল গগৈৰ অখিলৰ ফেচবুক পেজত কাৰ্টুন দেখি স্তম্ভিত হৈ পৰিল কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী এয়া দেখোন নিতুপৰ্ণৰ কাৰ্টুনৰ নকল লগে লগে সামাজিক মাধ্যমত প্ৰতিবাদ নিতুপৰ্ণৰ মোৰ কাৰ্টুনৰ ধাৰণা চুৰি কৰা হৈছে এনকেটিভিৰ সন্মুখত মুখ খুলিছে জনপ্ৰিয় কাৰ্টুনিষ্টগৰাকীয়ে মই এক প্ৰতিবাদ অব্যাহত ৰাখিছোঁ কাৰণ কথা হ'ল মোৰ শিল্পক অপমানিত কৰা হৈছে শিল্পৰ ক্ষেত্ৰত যদি কোনোবাই এই ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰে শিল্পৰ ছাত্ৰ হিচাপে শিল্পৰ এজন কৰ্মী হিচাপে তেওঁলোকৰ এই দুষ্কাৰ্যত মই নিজেই অপমানিত হৈছোঁ নিজেই লজ্জিত হৈছোঁ অখিল গগৈৰ দলৰ কোনোবা এজন ব্যক্তিয়ে আচলতে এই কনচেপ্টটো লৈ পেলাই তেওঁৰ দ্বাৰা কাৰ্টুনখন অঁকাইছিলে আৰু তেওঁক কৈছিলে যে এইটো খুব ইমাৰ্জেঞ্চি তেওঁক আঁকি দিব লাগে আৰু তেওঁ সেই অনুপাতে তেওঁ আচলতে কাৰ্টুনখন আঁকি দিছিলে আচলতে তেওঁ গোটেই ঘটনাটো কি তেওঁ গম পোৱা নাছিলে নিতুপৰ্ণৰ এই প্ৰতিবাদৰ পাছতো ক্ষমা নুখুজিলে অখিল আৰু সতীৰ্থই নকল ধৰা পৰাৰ পাছত এইবাৰ ফটোশ্বপেৰে এখন বেনাৰ প্ৰিণ্ট কৰি জিএমচি ইথত প্ৰতিবাদ অখিল গগৈৰ অখিলৰ এই কাণ্ডক পুনৰ সমালোচনা কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া দেখিলোঁ যে কাৰ্টুনখন আঁতৰাই অখিল গগৈৰ পেজৰ পৰা আঁতৰোৱা নাছিলে তেওঁলোকে যেতিয়া প্ৰতিবাদ কৰাৰ যিটো ফ্লেক্সখন বনোৱাৰ কথা কৈছিলে তাৰ পৰা তেওঁলোকে আঁতৰাই যেতিয়া তেওঁলোকে মূল বিষয়টো মোৰ কাৰ্টুনৰ মূল বিষয়টোকেই ৰাখি তেওঁলোকে কৰিলে যে কাৰ্টুনখন আঁতৰাই তেওঁলোকে ফটোশ্বপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক হেৰি কৰি পেলাই তেওঁলোকে মূল বিষয়টো একে ৰাখিলে কিন্তু কথাটো গৈ থৈ একেটাই হ'ল তেওঁলোকে সেই একেটা ভুলৰে তেওঁলোকে পুনৰাবৃত্তি কৰিলে এটা কথা মই বুজি পালোঁ যে তেওঁলোকৰ মনত মোৰ নিচিনা এজন সাধাৰণ শ্ৰম কৰি খোৱা শিল্পকৰ্মীৰ কথাৰ কোনো আচলতে মূল্য নাই ইপিনে নকল কৰা কাৰ্টুন ছপা কৰা মুখ্যমন্ত্ৰীক হেয় প্ৰতিপন্ন কৰিব খোজাৰ অভিযোগত দিছপুৰ থানাত 12 ঘণ্টা ধৰি জেৰাৰ সন্মুখীন হোৱা সাংবাদিক জমছেৰ আলীৰ ক্ষোভ চৰকাৰৰ বিৰুদ্ধে কালি যিটো পৰিৱেশ আৰু পৰিস্থিতি হৈছিলে অসমবাসীৰ যদি সমন্বিত হেঁচা নহ'লহেঁতেন মই বিভিন্ন সংস্থা সংগঠন ব্যক্তি বিশেষ অসমৰ বুদ্ধিজীৱী সমাজ অসমীয়া মানুহে অসমবাসীয়ে এনেকৈ এটা পৰিৱেশ কৰিছে যি পৰিৱেশৰ কাৰণে
পুলিচেও স্বীকাৰ কৰিব লগা হৈছে যে মানে আপোনাক আমি এৰিবলৈ বাধ্য হৈছোঁ। গতিকে নাজানো মোৰ অপৰাধটো কি। অখিলৰ চিন্তাটো, অখিলে যদি অসুস্থ নাথাকিলেহেঁতেন তেওঁ এই কাৰ্টুনটো বনোৱাৰ কাম কাজত মোক জড়িতও হয়তো কৰিব নোৱাৰিলেহেঁতেন। এই সমগ্ৰ ঘটনাৰ বাবে ব্যথিত মূল কাৰ্টুনৰ স্ৰষ্টা নিতুপৰ্ণ ৰাজবংশী। তেওঁৰ স্পষ্ট মত, নিষ্পেষিত নিপীড়িত জনতাৰ স্বাৰ্থত তেওঁ কাৰ্টুনেৰে সদায় প্ৰতিবাদ কৰি যাব। কিন্তু কোনোবাই সেই কাৰ্টুন ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰিব তাৰ পক্ষপাতী তেওঁ নহয়। বজালিৰ পৰা কেমেৰা পাৰ্চন মৃণালৰ সৈতে ৰাণা ডেকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।